আজি আমাৰ ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা সুপাৰভাইজাৰক একোখনকৈ স্কুটি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এটা বৃহৎ ঘোষণা আগবঢ়াইছে আশা কৰ্মীসকলৰ কাৰণে। প্ৰত্যেকজন আশা কৰ্মী আৰু তেওঁলোকৰ যি সুপাৰভাইজাৰ আছে সিহঁতৰ কাৰণে কিন্তু এটা বৃহৎ ঘোষণা আগবঢ়াইছে আৰু প্ৰত্যেকজন আশা কৰ্মীয়ে কিন্তু এই ভিডিঅ'টো চোৱাটো জৰুৰী, কিয়নো আপোনালৈ এটা ডাঙৰ বৃহৎ উপহাৰ আগবঢ়াইছে অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে। আৰু প্ৰত্যেকজন আশা কৰ্মী আৰু তেওঁলোকৰ সুপাৰভাইজাৰে লাভ কৰিব আশা এক্সপ্ৰেছ স্কুটি। আৰু কেতিয়া লাভ কৰিব, কেনেকৈ লাভ কৰিব, সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'তে এটা লাইক কৰি দিব আৰু বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে প্ৰত্যেকজন আশা কৰ্মীয়ে এই ভিডিঅ'টো চাব পাৰে আৰু তেওঁলোকেও জানিব পাৰে যে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আৰু তেওঁলোকৰ কাৰণে এটা ভাল সোণালী সুযোগ আহি পৰিছে। তেওঁলোকে আশা এক্সপ্ৰেছ স্কুটি যিটো বিনামূলীয়াকৈ, একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব। সো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু বেছিকৈ শ্বেয়াৰ কৰি দিব। গোটেইখিনি আলোচনা কৰি আছো। যোৱাকালি কিন্তু স্পষ্টভাৱে উল্লেখ কৰিছে ৰাজ্যৰ আশা কৰ্মীয়ে লাভ কৰিব চৰকাৰী স্কুটি। কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কিন্তু এই বৃহৎ ঘোষণাটো আগবঢ়াইছে আৰু আশা কৰ্মী আৰু আশা সুপাৰভাইজাৰে লাভ কৰিব আশা এক্সপ্ৰেছ স্কুটি। ৰাজ্যৰ 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা সুপাৰভাইজাৰে পাব এই ফ্ৰী বিনামূলীয়াকৈ স্কুটিখন লাভ কৰিব। আৰু অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কি মন্তব্য আগবঢ়াইছে আপোনালোকক শুনাই দি আছো। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ মন্তব্যটো আগবঢ়াই দিছো। আজি আমাৰ ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা সুপাৰভাইজাৰক একোখনকৈ স্কুটি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ তেওঁলোকে হস্পিটাল আৰু গাঁৱৰ মাজত আপ এণ্ড ডাউন কৰি থাকিব লাগে। তেওঁলোকৰ বহুখিনি যাতায়াত কৰিব লাগে। সেইকাৰণে আমি তেওঁলোকক আশা এক্সপ্ৰেছ, যেনেকৈ আমি ASRLMত কাম কৰা জীৱিকা সখী বাইদেউসকলক সখী এক্সপ্ৰেছ দিছিলোঁ, এওঁলোকক আমি আশা এক্সপ্ৰেছ দিম, যাৰ জৰিয়তে 33,656 গৰাকী আশা কৰ্মীয়ে একোখন স্কুটি পাব আৰু 2,570 গৰাকী আশা কৰ্মীয়ে, আশা সুপাৰভাইজাৰে বা আশা ফেচিলিটেটৰে 2,570 গৰাকী তেওঁলোকেও চাকৰি পাব। কোনোবাই যদি আশাৰ কাম বাদ দিয়ে তেওঁলোকে স্কুটিখন চৰকাৰক ঘূৰাই দিব লাগিব, যদি আশাৰ চাকৰি বাদ দিয়ে। আজি আমাৰ ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা সুপাৰভাইজাৰক একোখনকৈ স্কুটি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ তেওঁলোকে হস্পিটাল আৰু গাঁৱৰ মাজত আপ এণ্ড ডাউন কৰি থাকিব লাগে। তেওঁলোকৰ বহুখিনি যাতায়াত কৰিব লাগে। সেইকাৰণে আমি তেওঁলোকক আশা এক্সপ্ৰেছ, যেনেকৈ আমি ASRLMত কাম কৰা জীৱিকা সখী বাইদেউসকলক সখী এক্সপ্ৰেছ দিছিলোঁ, এওঁলোকক আমি আশা এক্সপ্ৰেছ দিম, যাৰ জৰিয়তে 33,656 গৰাকী আশা কৰ্মীয়ে একোখন স্কুটি পাব আৰু 2,570 গৰাকী আশা কৰ্মীয়ে, আশা সুপাৰভাইজাৰে বা আশা ফেচিলিটেটৰে 2,570 গৰাকী তেওঁলোকেও চাকৰি পাব। কোনোবাই যদি আশাৰ কাম বাদ দিয়ে তেওঁলোকে স্কুটিখন চৰকাৰক ঘূৰাই দিব লাগিব, যদি আশাৰ চাকৰি বাদ দিয়ে। আজি আমাৰ ৰাজ্য
ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক একোখনকৈ স্কুটি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ তেওঁলোকে হস্পিটাল আৰু গাঁৱৰ মাজত আপ এণ্ড ডাউন কৰি থাকিব লাগে। তেওঁলোকৰ যাতায়াত বহুখিনি যাতায়াত কৰিব লাগে। সেইকাৰণে আমি তেওঁলোকক আশা এক্সপ্ৰেছ, যেনেকৈ আমি ASRLMত কাম কৰা জীৱিকা সখী বাইদেউসকলক সখী এক্সপ্ৰেছ দিছিলোঁ, এওঁলোকক আমি আশা এক্সপ্ৰেছ দিম, যাৰ জৰিয়তে 33,656 গৰাকী আশা কৰ্মীয়ে একোখন স্কুটি পাব আৰু 2,570 গৰাকী আশা কৰ্মীয়ে আশা ছুপাৰভাইজাৰে বা আশা ফেচিলিটেটৰে 2,570 গৰাকী তেওঁলোকেও চাকৰি পাব। কোনোবাই যদি আশাৰ কাম বাদ দিয়ে তেওঁলোকে স্কুটিখন চৰকাৰক ঘূৰাই দিব লাগিব, যদি আশাৰ চাকৰি বাদ দিয়ে।